এই মুহূৰ্তত মই উপস্থিত আছোঁ দেৰগাঁও ঐতিহাসিক যি শিৱদৌল, এই দেৰগাঁও নেঘেৰিটিং শিৱদৌলত এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই মুহূৰ্তত যথেষ্ট পুৱাৰ পৰা ভক্ত আহি ইয়াত উপস্থিত হৈছে। আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ আৰু যথেষ্ট ভক্ত আছে। আমি তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু পুৱাৰে পৰা যথেষ্ট ভক্ত ইয়াত সমবেত হৈছে। কি ক'ব, যিহেতু আপুনি চাকি বন্তি জ্বলাইছে, নিজৰ লগতে সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে, কি ক'ব? আজি এটা পবিত্ৰ দিন, আজি মহাশিৱৰাত্ৰি। আপোনালোকৰ নিউজ লাইভ চেনেলৰ যোগেদিয়ে সমূহ অসমবাসী, ভাৰতবাসী তথা বিশ্ববাসীক মই এই শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত মই আহি চাকি বন্তি জ্বলাইছোঁ। অসমৰ মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা সপ্তাহত দেৰগাঁৱলৈ আহিছিল। তেখেতে এটা নিজৰ সপোনৰ কথা কৈছিল যে দেৰগাঁও শিৱদৌলটোক বৰদুৱাৰ প্ৰকল্পৰ দৰে এটা গঢ়ি তোলাৰ কথা কৈছিল। গতিকে তেখেতৰ সপোন যাতে পূৰণ হওক, মই তাৰ বাবে শিৱৰ ওচৰত চাকি জ্বলাইছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ তেখেতক মহাদেৱ শিৱই আশীৰ্বাদ প্ৰদান কৰক। এজন দেৰগাঁৱৰ নাগৰিক হিচাপে আমি অত্যন্ত সুখী হৈছোঁ এই ঘোষণাটোৰ বাবে। আৰু তেখেতক আমি দেৰগাঁওবাসী ৰাইজৰ হৈ মই আজি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু মোৰ মনৰ পৰা তেখেতক আশীৰ্বাদ প্ৰদান কৰিছোঁ। শিৱই আৰু দেখিছোঁ যে আজি হাজাৰ হাজাৰ ভক্ত ইয়াতে উপস্থিত হৈছে। হয়, এই আহোম ৰজা ৰাজেশ্বৰ সিংহই 1751 চনত এই শিৱদৌল প্ৰতিষ্ঠা কৰিছিল আৰু এই শিৱৰাত্ৰিৰ দিনাখন অসমৰ বিভিন্ন অঞ্চলৰ পৰা ভক্তগণ আহে। তেখেতসকলে চাকি বন্তি জ্বলাই নিজৰ মনোকামনা পূৰণৰ বাবে। গতিকে আজি মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে ঐতিহাসিক নেঘেৰিটিং শিৱদৌল ইতিমধ্যে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হ'ব। দেৰগাঁৱত আহি তেওঁ ঘোষণা কৰিছিল আৰু তাৰ পাছতে স্বাভাৱিকতে সকলোৱে উৎফুল্লিত হৈ পৰিছে আৰু যথেষ্ট ভক্ত ইয়াত উপস্থিত হৈছেহি। কি ক'ব ছাৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু আপুনি পুৱাই আহি ইয়াত চাকি বন্তি জ্বলাইছে, আজি বিশেষ দিনটোত কি আশা কৰে? নাই চবৰ গোটেই ৰাইজৰ মংগল কামনা হওক, ভোলে বাবা আশীৰ্বাদটো চবৰ ওপৰত থাকক, সেইটোৱে কামনা কৰি আমি আগবাঢ়ি গৈছোঁ। আৰু পৰিয়াল আহিছে ইয়াতে? অঁ, মোৰ মিছেছো আহিছে। আৰু প্ৰতি বছৰে আহে নেকি? নাই মই এই বছৰ মানে এতিয়া এই বাগানৰ লগত যেতিয়া জড়িত হৈ আছোঁ, তো এনে সেৱা আমি দিওঁ শিৱৰাত্ৰি, কিন্তু এতিয়া এইবাৰ বাগানৰ লগত জড়িত বুলি ভাবিলোঁ মই ইয়ালৈ আহি। সেইটো আছিলে জয়ন্তক ক'লোঁ, জয়ন্ত ক'লে কেনে ছাৰ আহক, সেইটো মিছেজক লৈ তালৈ ইয়ালৈ গুচি আহিলোঁ। ধন্যবাদ জনাইছোঁ, আপোনাক শুভেচ্ছা জনাইছোঁ, জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক আন এগৰাকী ভক্তক লগ পাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আজি চাকি বন্তি জ্বলালে, কি ক'ব, কি আশা কৰে? मेरा मन का ये मनोकामना है, सबको शिवरात्रि की बहुत बहुत बधाई। और मैं आशा करती हूँ कि मंदिर का वातावरण साफ सुथरा रहे। जो भी भक्त दर्शन करने के लिए आ रहे हैं वो इस वातावरण को साफ रखें और पैकेट्स और कुछ भी इधर उधर ना फेंके। कोशिश करें कि डस्टबिन देखें उसमें फेंके। दर्शन करना भी ज़रूरी है, साफ सफाई और वातावरण को साफ सुथरा रखना भी बहुत ज़रूरी है। तो मेरे तरफ से बहुत बहुत शुभकामनाएं। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত যথেষ্ট ভক্ত ইয়াতে সমবেত হৈছে আৰু সকলোৱে নিজৰ লগতে সকলোৰে মংগলৰ বাবে ইয়াতে প্ৰাৰ্থনা কৰিছে। আৰু এই মুহূৰ্তত আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ এই নেঘেৰিটিং শিৱদৌলৰ এই পৰিৱেশ, এক উদুলি মুদুলি পৰিৱেশ। আৰু সকলোৱে আহি ইয়াতে দেৱাদিদেৱ মহাদেৱৰ ওচৰত শৰণাপন্ন হৈছে আৰু সকলোৰে লক্ষ্য আৰু উদ্দেশ্য এটাই, সকলোৱে যাতে মংগল হওক। আন এগৰাকী ভক্তক এই মুহূৰ্তত লগ পাইছোঁ। কি ক'ব, যিহেতু আহি পুৱাতে আপুনি ইয়াত উপস্থিত হৈছে, আপুনি মন্দিৰৰ লগত বিশেষভাৱে জড়িত, কি ক'ব আজিৰ বিশেষ দিনটোত কি আশা কৰে? আচলতে আমি দেৰগাঁওবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ, যিহেতু নেকি সমগ্ৰ বিশ্বতে যেতিয়া আজি যি শিৱৰাত্ৰি উদযাপন কৰা হয়, সমান্তৰালভাৱে দেৰগাঁও সমজিলাৰ অধীনত নেঘেৰিটিং চাহ বাগিচাটো আমি এনেধৰণে উদযাপন কৰি আহিছোঁ। আৰু আমি স্থানীয় হিচাপে আমি সকলো ৰাইজক আদৰণি জনাওঁ। অসমৰ বিভিন্ন জিলা, বিভিন্ন স্থানৰ পৰা চাহ বাগিচা অঞ্চলৰ পৰা আহে লোক, আমি তেখেতসকলৰ সহযোগী হিচাপে থাকোঁ। আদৰণি জনাওঁ, গাঁওৰক্ষী বাহিনী থাকে, বাগিচা সংঘ থাকে, ইয়াত স্থানীয় বহুকেইজন কমিটিৰ বিষয়ববীয়াসকল থাকে। আৰু আমাক ভাল লাগে যে অসমৰ বিভিন্ন স্থানৰ পৰা লোক আহি আমাৰ লগতে সমবেত হয় আৰু তেখেতসকলৰ যি মনোবাঞ্ছা, মনোকামনা সেইখিনি পূৰ্ণ হোৱাৰ উদ্দেশ্যে চাকি বন্তি জ্বলায়, যাৰ বাবে এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ আমি সক্ষম হৈছোঁ বা আমি অনুভৱ কৰিব পাৰোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি ক'ব বিচাৰোঁ, আমি সকলোৱে মিলা প্ৰীতিৰে থাকি আমি শিৱৰাত্ৰি উদযাপন কৰিব লাগে, কোনো ধৰণৰ অপ্ৰীতিকৰ সৃষ্টি ইয়াত কৰিব নালাগে, সেইখিনি আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। এগৰাকী পূজাৰীক লগ পাইছোঁ, এটা মন্ত্ৰ শ্লোক আজি बहुत ভাল লাগে। नेघेरिटिंग स्थल बहुत देवस्थल बहुत
ভাল আছে, বহুত জাগৰূক স্থান আছে। यहाँ पंडित लोग का भी बहुत मान सम्मान আছে। ভাল से कमाई हूँ मैं, बहुत बढ़िया से कमा रहा हूँ और अच्छा लगता है, बहुत लोग जुटता है यहाँ पर। শ্লোক এটা মন্ত্র मंत्र शिव मंत्र बोलो ना। सानंदमानंदवर्णे वसंतम आनंदकंदम हतपापवृंदम वाणारसीनाथम नाथनाथम श्री विश्वनाथम न शरणम प्रपद्या। নিশ্চিতকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাৰ বাবে অনুৰোধ জনাইছোঁ কেমেৰা সহযোগী প্ৰশান্তক। লোকে লোকাৰণ্য হৈ পৰিছে।